দেশৰ ৰজা আছিল নাম বিশ্বজিত আৰু তেওঁৰ ভাৰ্যাৰ নাম মল্লিকা মহা জ্ঞান আৰু ফুলনি এখন আছিল ৰজাৰ পদ্ম ফুলে ভৰা আৰু সেই ফুলে পূজে সদায় প্ৰভু কৃষ্ণৰ পুত্ৰ কন্যা নাই ৰজাৰ এই সংসাৰত আৰু সেইকাৰণে কৃষ্ণক স্তুতি কৰে সদায় এই পুত্ৰৰয়া প্ৰভু প্ৰভু হে প্ৰভু নাৰায়ণ ধৰিছো চৰণ পুত্ৰয়ে দিয়া প্ৰভু কৰিছো কাতৰ হে প্ৰভু প্ৰভু নাৰায়ণ দিয়া প্ৰভু কৰিছো কাতাৰা হে প্ৰভু নাৰায়ণ অগতিৰ গতে পুত্ৰয়ে দিয়া প্ৰভু কৰিছো প্ৰভু নাৰায়ণ হে প্ৰভু নাৰায়ণ ধৰিছো পূজা শেষ কৰি ৰজাই গৃহক আহিলা খাই বৈ উঠি পাছে আৰু এতিয়া চাওক ক্ৰাইষ্ট আৰু এতিয়া চাওক এই সপোনতে প্ৰভু আহি দিলা দৰিখন ৰজাক চাইয়া প্ৰভুই বলিলা বচন ৰজাক চাইয়া প্ৰভুই হে ৰাজন তোমাৰ স্তুতিত তুষ্ট হইলো মই পুত্ৰয়ে পাবা তুমি জানিবা নিশ্চয় এই স্বপ্ন দেখাই নাৰায়ণ অন্তৰ্ধান হইলা
শুইয়া বহিলা আঠে বেঠে রজাই পাশে এ কথা শুনি রজাৰ পাছে ও আনন্দ মেয়ে রানী রানী কি চাই আছে ঐ আই রানী ক'ত যায় রানী রানীক চাইয়া পাছে বলিল রানীক চাইয়া পাছে ও হোনা হোনা রানী আহা 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 নাহা আবিনি আবিনি ও বিনি আইবার শুনা পাইছি ৰ হোনা কমাই সপোনত দেখিলো মই প্ৰভু নাৰায়ণে পুত্ৰ হ'ব বুলি সপোনত দেখাইলা মোক সপোনত দেখাইলা মই সপোনত দেখিছো আমাৰ পুত্ৰ সন্তান হ'ব হেৰা স্বামী হেৰা স্বামী মোক ভাল লাগছি নে ভাল লাগছি লাগা নাই লাগছি নে লাগা নাই লাগছি বোলা হয় ও কথা শুনি রানীর পাশে আনন্দ মিলিলা বরণে চুম্বন কৰি সাৱটি ধৰিলা কি হাই মাতিছি ৰজাৰ হেৰানী গৰ হে বনিয়া বনিয়া তই আমার ভিড় এখন আই এখানে পাইছি বাপরে বাপ আর এনে কয়ে ও 10 মাস 10 দিন যেবে পূর্ণ ভইলা চাও এই ও ভয়ক্ষণে রানী রেক ও ভয়ক্ষণে রানী রেক মহারাজ ও মহারাজ রানী রেক পুত্র সন্তান উপজিছে মহারাজ রানী রেক পুত্র সন্তান উপজিছে কে কি কলা রানীর পুত্র সন্তান জন্মিছে এই কথা শুনি ৰজাৰ পাছেই এই আনন্দ মিলিলা দুৰ্গণক মাতি ৰজাই কহিবে দুৰ্গণক মাতি ৰজাই শুনা দুৰ্গণ মোহৰ বচন আমাৰ ৰাণীৰ
আমাৰ ৰাণীৰ আকৌ পুত্ৰ সন্তান জন্মিছে। গতিকে তোমালোকে ঢুলীয়াসকলক কোৱা আৰু ঢুলীয়াসকলক ঢোল বজাই গোটেই ৰাজ্যক নিমন্ত্ৰণ দিবলৈ কোৱা। হ'ব মহাৰাজ, হ'ব। এই কথা শুনি ঢুলীয়াই ৰৈ নাথাকিলা। নিমন্ত্ৰণ পাই পাছে বনিয়াত যাবি না? যাব। আপোনালোকে যাবনে? আৰু আপোনালোকে বনিয়াত আহি থাক, আহি থাক। বাছাত নেৰবি, আহি থাক, আহি থাক। বাছাত নেৰবি, আহি থাক। এই পাছে পাছে আহি থাক। আজি ৰজাৰ ঘৰে পানী ঢালে নাচুন কৰাই নাচুন কৰে। পানী ঢালে নাচুন কৰাই নাচুন কৰে। বেৰত কোবাই বেৰা ভাঙি দিলাই আজি ৰজাৰ ঘৰে। পিছতে আজিকালি কৰি পুত্ৰৰ এই যৌৱন কালত একদিনা ৰজাই পুত্ৰক কহিবে একদিনা ৰজাই পুত্ৰক বাছা ঈশ্বৰদেৱ কৃষ্ণক পুজিবাৰ। এই বাছা ঈশ্বৰদেৱ কৃষ্ণক পুজিবাৰ পদ্ম ফুল লাগে। সেয়েহে তুমি মোক আমাৰ পদ্ম ফুলনিৰ বাগানৰ পৰা 3টা পদ্ম ফুল আনি দিয়া। কি কলা পিতা? হ'ব পিতা, হ'ব। এই কথা শুনি ৰজাৰ পুত্ৰই ৰৈ নাথাক, হাতে ধনু লৈ ধনু লৈ ভিনী ক'ত যাই আহিছে? হ'ব হ'ব হ'ব, নালাগে। হ'ব হ'ব, বাপ্পা হৈ আহু কৰি থাকে। এইটো কম বস্তু নহয়। কুমাৰ চলিলা আৰু বইলাক দেখোনে যাম বুলি কৈ পিত ভিনী পিতৃৰ বচনে উপস্থিত হইলা যাই ফুলনিৰ বাগানে কুমাৰ চলিল ৰে।
ৰাজকুমাৰৰ কথাই আমি অলপ সময় থওঁ দক্ষক নাগৰ কথাই আমি দক্ষক নাগৰ কথাই আমি একদিনা দক্ষক নাগে মনুষ্য ৰূপ ধৰি পৃথিৱীলৈ আহে আৰু সেই সময়ত দক্ষক নাগৰ লগত কি হৈছিল জানেনে ও একদিনা দক্ষক নাগে মনুষ্য ৰূপ ধৰি পাছে পৃথিৱীলৈ আহে একদিনা দক্ষক নাগে পৃথিৱীলৈ ভ্ৰমি ভ্ৰমি দক্ষক নাগে ৰজাৰ বাগান পাইলা পাছে ঘূৰি ঘূৰি চাই হে একদিনা দক্ষক নাগে ৰজাৰ ফুলনিত দক্ষ কি উপস্থিত নানা ৰঙৰ ফুল দেখি নানা ৰঙৰ ফুল দেখি আৰু ঠিক সেই সময়ত এই ভোকৰ জ্বালা দীঘল পক্ষী আহে আহাৰ বিচাৰি নাগক দেখি ইগল পক্ষী নাগক দেখি ইগল পক্ষী উৰি যায় উৰি যায় উৰি যায় উৰি যায় উৰি ৰখি আছে দক্ষক নাগ পক্ষীয়ে দেখিলা খাও খাও বুলি পক্ষী খেদিও আহিলা খাও খাও বুলি ও মহাক্ৰোধে পক্ষী আহি নাগক ধৰিলা পক্ষী নখে দক্ষকৰ হিয়াৰ বিদ্যাৰিলা কি ও তাকো দেখি কুমাৰৰ ক্ৰোধ উপজিলা পক্ষীক চাইয়া পাছে কে কে তোৰ পক্ষী হয় মনুষ্যৰ ওপৰত ইমান অত্যাচাৰ ৰ আজি তই মোৰ হাতত
নাপাবি নিস্তাৰ ঐ সেই বুলি কুমাৰে এই ধনুত পঞ্জুৰিলা সেইবানে পক্ষী গোটৰ হিয়াক পিন্ধিলা সেইবানে পক্ষী গোটৰ হিয়াক পিন্ধিলা হে চটপট কৰি পক্ষী ও জীৱনতে তাকো দেখি নাগে কুমাৰক